বাখীৰ লগতে অসমবাখীৰ বাবে এটা ভাল খবৰ লৈ আহিছো কিয়নো আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত আজি অভিষেক ঘটিব অসম সন্তান ৰিয়ান পৰাগৰ গৌতম গম্ভীৰ সাৰপ্ৰাইজ প্ৰেক হিচাপে আজি দ্বিতীয়খন এদিনীয়া শ্ৰীলংকাৰ বিৰুদ্ধে ষ্টেডিয়ামত খেলপথাৰত নমাৰ পূৰ্ণ সম্ভাৱনা আছে ৰিয়ান পৰাগ আজি ৰিয়ান পৰাগক দ্বিতীয়খন খেলত কিয় সুবিধা প্ৰদান কৰিব আৰু কাৰ বিপৰীতে ৰিয়ান পৰাগক সুবিধা প্ৰদান কৰিব এই সমগ্ৰ তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে আপোনালোকক কিছু ফুল প্লেটছ মাধ্যমেৰে তথ্য দিবলৈ চেষ্টা কৰিছো কিছু মুহূৰ্তৰ পাছতে আৰম্ভ হ'ব ভাৰত শ্ৰীলংকাৰ দ্বিতীয়খন এদিনীয়া মাজত মাত্ৰ কেইটামান ঘণ্টা সূৰ্যকুমাৰ যাদৱৰ পাছতে ৰোহিত শৰ্মাৰ নেতৃত্বত গ্ৰেণ্ড এন্ট্ৰি মাৰিবলৈ সাজু হৈছে ৰিয়ান পৰাগ আজিৰ খেলত ৰিয়ান পৰাগৰ উপস্থিতি বিচাৰিছে দেশৰ ক্ৰিকেট প্ৰেমী অনুৰাগী প্ৰথমখন এদিনীয়া শ্ৰীলংকাৰ বিৰুদ্ধে টাই হোৱাৰ পাছতে গম্ভীৰৰ সাৰপ্ৰাইজ পেকত ৰিয়ান পৰাগ ৱাশ্বিংটন সুন্দৰ নতুবা শিৱম দুবেৰ স্থানত সুযোগ পোৱাৰ সম্ভাৱনা আছে ৰিয়ান পৰাগ ইতিমধ্যে বিসিসিআই শেহতীয়া বৈঠকত ৰিয়ান পৰাগক দেশৰ টি20 দলত নিয়মীয়া খেলুৱৈ হিচাপে অন্তৰ্ভুক্তিৰ চৰ্চা শ্ৰীলংকাৰ বিৰুদ্ধে শেহতীয়া টি20 খেলখনত ৰিয়ান পৰাগৰ পৰিপক্ক বেটিং প্ৰতিভা দেখি এবাৰ এদিনীয়া দ্বিতীয়খন খেলত ৰিয়ান পৰাগক দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে যাৰ বাবে এদিনীয়া শ্ৰীলংকাৰ বিৰুদ্ধে ৰিয়ান পৰাগৰ উপস্থিতি বিচাৰিছে কিছু মুহূৰ্তৰ পাছতে আৰম্ভ হ'ব ভাৰত শ্ৰীলংকাৰ দ্বিতীয়খন এদিনীয়া আৰু দ্বিতীয়খন এদিনীয়াত ৰিয়ান পৰাগৰ আন্তঃৰাষ্ট্ৰীয় ওৱান ডে ক্ৰিকেট অৰ্থাৎ ওডিআই ক্ৰিকেটৰ প্ৰথমখন মেচ হয়তো ৰিয়ান পৰাগে আজি আৰম্ভ কৰিব কিয়নো ইতিমধ্যে দেশৰ জনতাই বিচাৰিছে যে ৰিয়ান পৰাগে মূল একাদশত থকাটো আৰু বহুতে আশা ৰাখিছিল বা বহুতে আশা কৰিছিল যে হয়তো ৰিয়ান পৰাগক প্ৰথমখন এদিনীয়াত যদি সুবিধা প্ৰদান কৰিলেহেঁতেন তেন্তে ৰিয়ান পৰাগে নিশ্চয় ভাৰতে টাই হোৱা খেলখনক হয়তো কিবা কাৰণত ভাৰত জয়লাভ হ'লহেঁতেন কিয়নো ৰিয়ান পৰাগ এগৰাকী বেটছমেন হিচাপে ভাৰতীয় দলত স্থান লাভ কৰিছিল কিন্তু শেহতীয়া পৰ্যায়ত ৰিয়ান পৰাগৰ যি নতুন অৱতাৰ এই অৱতাৰ দেখি সমগ্ৰ বিশ্ব সমগ্ৰ ক্ৰিকেট প্ৰেমী জনতা আচৰিত হৈছে ৰিয়ান পৰাগে সমান্তৰালভাৱে এগৰাকী বেটাৰ এগৰাকী বলাৰত যি সময়ত টি20 শ্ৰীলংকাৰ সিৰিজত দেখা পাইছিল য'ত ৰিয়ান পৰাগৰ বলিং স্পিনৰ যি টাৰ্ণ আছিল স্পিনৰ টাৰ্ণ অক্ষৰ পেটেল বা ৰবি বিষ্ণয়তকৈ যথেষ্ট উন্নত মানৰ তেওঁ খেল প্ৰদৰ্শন কৰিছিল আৰু তাৰ পাছতে সমগ্ৰ দেশত ৰিয়ান পৰাগৰ চৰ্চা লগতে শেহতীয়া শ্ৰীলংকাৰ টি20 মেচখনত ৰিয়ান পৰাগে যি পৰিপক্ক বেটিং প্ৰতিভা দেখুৱালে যাৰ বলত ৰিয়ান পৰাগৰ বলত বেটিং অৰ্ডাৰত ৰিয়ান পৰাগে যি প্ৰতিভা দেখুৱালে যাৰ বলত টিম ইণ্ডিয়াই শেষৰখন খেলতো জয়লাভ কৰিবলৈ সক্ষম হ'ল তাৰ পাছতে ৰিয়ান পৰাগৰ চৰ্চালৈ আহিছে যে দ্বিতীয়খন খেলত অন্তত ৰিয়ান পৰাগক অন্তৰ্ভুক্ত কৰক টিম ইণ্ডিয়া আমি এবাৰ পুনে ডেস্কলৈ যাব বিচাৰিছো ডেস্কত আমাৰ সাংবাদিক মনোজ দুৱৰা আছে মনোজ দুৱৰাই আপোনালোকক তথ্যভিত্তিকভাৱে জনাবলৈ চেষ্টা কৰিব আচলতে যে আজিৰ খেলখনত ৰিয়ান পৰাগক কিয় স্থান দিয়া হ'ব বা ৰিয়ান পৰাগক কাৰ বিপৰীতে আজি প্লেইং 11ত সুবিধা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আমি পুনে এবাৰ ডেস্কলৈ যাব বিচাৰিছো মনোজ যেহেতু আজি টি20 ওৱান ডে এদিনীয়া ক্ৰিকেটৰ দ্বিতীয়খন এদিনীয়া মেচ আছে শ্ৰীলংকাৰ বিৰুদ্ধে ইতিমধ্যে প্ৰথমখন খেলত ভাৰতে টাই হ'ল অৰ্থাৎ ড্ৰ খেলিব লগা হ'ল শ্ৰীলংকাৰ বিপৰীতে আৰু এতিয়া চৰ্চা চলিছে যে ৰিয়ান পৰাগক ভাৰতীয় দলত স্থান দিব লাগে কিয়নো টি20ৰ শেষৰখন খেল যদি শ্ৰীলংকাৰ বিৰুদ্ধে চোৱা যায় তেন্তে ৰিয়ান পৰাগে আছিল এগৰাকী বেটাৰ যিগৰাকী বেটাৰে যিটো সময়ত 5 অভাৰত 5টাকৈ উইকেট ভাৰতৰ গৈ আছিল সেই সময়ত ৰিয়ান পৰাগে 14টা বলত 26 ৰানৰ যি বৰঙণি আগবঢ়াইছিল সেই বৰঙণিৰ জৰিয়তে এটা ভাৰতক সন্মানজনক স্থিতিলৈ লৈ গৈছিল আৰু তাৰ পাছত এতিয়া চৰ্চা চলিছে ৰিয়ান পৰাগে ওৱান ডে মেচত ৰিয়ান পৰাগক স্থান দিব লাগে প্লেইং 11ত কাৰ ঠাইত ৰিয়ান পৰাগক স্থান দিয়াৰ সম্ভাৱনা আছে মনোজ চাওক মই এটা কথা ক'ব বিচাৰিছোঁ যে সামগ্ৰিকভাৱে যদি চাবলৈ যায় যে শ্ৰীলংকা টীমটো আজিৰ ডেটত কিন্তু প্ৰায় দুৰ্বল বুলি ক'ব পাৰি কাৰণ ইতিমধ্যে আপোনালোকে দেখিছে যিখন টি20 শৃংখলা হৈ গ'ল সেই টি20 শৃংখলাৰ আটাইকেইখন মেটছত ভাৰতে জয়লাভ কৰে আৰু লাষ্টৰ যিখন মেটছ আছিল সেইখন কেৱল ৰিয়ান পৰাগৰ বাবে জয়ী হোৱা বুলি ক'ব পাৰি কাৰণ সেই মেটছখন লাষ্টত টাই মেটছ হৈছিল তাৰপিছত তেওঁলোকে সেইখন খেলিবলগীয়া হৈছিল লাষ্টত যেতিয়া ড্ৰ হৈছিল ড্ৰ হোৱাৰ পিছত তেওঁলোকে ভাৰতে কেৱল 3 ৰানত টাৰ্গেট লৈ তেওঁলোকে জয়লাভ কৰিছিল আৰু সেই মেচখন কিন্তু ৰিয়ান পৰাগৰ বাবে জয়ী হৈছিল বুলি ইতিমধ্যে বহু বিশ্লেষকে ইতিমধ্যে জনাইছে আৰু আজি ডেটত যদি আমি চাবলৈ যাওঁ যিখন
বিগত যিখন মেটচ সেই মেটচখনত কিন্তু বহুত বেছি টাৰ্গেট নাছিল ভাৰতৰ বাবে আৰু ভাৰতে শ্ৰীলংকাৰ নিচিনা আজিৰ ডেটত প্ৰায় দুৰ্বল বুলি ক'ব পৰা শ্ৰীলংকাৰ টিমটোৰ লগত এনেকৈ আচলতে ড্ৰ খেলিবলগীয়া নাছিলে শ্ৰীলংকা টিমটোৱে যথেষ্ট ভাল খেলিছে আমি যিখন খেল এদিনে প্ৰথমখন খেল চালোঁ সেই খেলখনত কিন্তু যথেষ্ট ভাল পাৰদৰ্শিতা দেখুৱাইছে শ্ৰীলংকা টিমটোৱে সেই ফালৰ পৰা চাবলৈ গ'লে ভাৰতৰ যিটো দল ভাৰতীয় যিটো টিম 11 সেই টিম 11 কিন্তু সন্তোষজনক তেওঁলোকে খেল দেখুৱাব নোৱাৰিলে সেইদিনা সেইবাবে তেওঁলোকে বিগত মেটচখন ড্ৰ খেলিলে আৰু এতিয়া ক'বলৈ গ'লে যে তাত টিমটোত কোন কোন আছে সেই প্লেয়াৰসমূহ চাবলৈ গ'লে যিখিনি পুৰণা যিসকল খেলুৱৈ যিহেতু ৰোহিত শৰ্মা আছে বিৰাট কোহলি আছে তাৰপিছত KL ৰাহুল আছে শ্ৰেয়স আয়াৰ আছে তেওঁলোক আটাইকেইজন একোগৰাকী দক্ষ আৰু একোগৰাকী তেওঁলোকে পুৰণি খেলুৱৈ অভিজ্ঞতা সম্পন্ন খেলুৱৈ আৰু নতুন খেলুৱৈ হিচাপে তাত অন্তৰ্ভুক্ত কৰা হৈছিল ৱাশ্বিংটন সুন্দৰ আৰু এজন শিৱম দুবে যথেষ্ট অভিজ্ঞতা হৈছে যদিও তেওঁৰ কিন্তু তথাপিও নতুন হাৰিতে তেওঁ পৰে সেই হিচাপত চাবলৈ গ'লে আজি যদি দলটোত কেনেবাকৈ হাল সলনি কৰিবলগীয়া হয় তেন্তে ৱাশ্বিংটন সুন্দৰৰ নামটো কিন্তু প্ৰথমতে আহিব ৱাশ্বিংটন সুন্দৰে বিগত যিখন মেটচ সেই মেটচখনত যদি মই চাবলৈ যাওঁ তেওঁ স্ক'ৰ বেছি সন্তোষজনক নাছিল তেওঁক এগৰাকী বেটছমেন হিচাপে তেওঁক দলত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু সেই বেটছমেন হিচাপে তেওঁ দলৰ বাবে কি পাৰদৰ্শিতা দেখুৱালে মাত্ৰ 5 ৰানৰ তেওঁ বৰঙণি যোগাইছিল বিগত মেটচখনত যদি তেওঁ অকণমানৰ হ'লেও যদি ভাল খেলিলে হয় তেতিয়াহ'লে কিন্তু সেই মেটচখন জয়ী হোৱাৰ সম্ভাৱনা আছিল ভাৰতৰ বাবে যেহেতু ড্ৰ খেলিবলগীয়া হ'ল আৰু আমি ইয়াতে এটা কথা ৱাশ্বিংটন মই কথাখিনি মাজতে সোমালোঁ এইটো কাৰণে ৱাশ্বিংটন সুন্দৰ এটা কথা মই এইটো কাৰণে ক'ব বিচাৰিছোঁ ৱাশ্বিংটন সুন্দৰ হৈছে টিম ইণ্ডিয়াৰ মিডল অৰ্ডাৰ বেটছমেন অৰ্থাৎ ৱাশ্বিংটন সুন্দৰৰ সদায় বেট ধৰিবৰ কাৰণে এটা সুবিধা প্ৰদান কৰা হয় 6 নম্বৰ নহ'লে 7 নম্বৰত ৱাশ্বিংটন সুন্দৰক বেট ধৰিবলৈ সুবিধা প্ৰদান কৰা হয় কিন্তু শেহতীয়া যিখন ওৱান ডে খেল আছিল ওৱান ডে মেটচ আছিল শ্ৰীলংকাৰ বিৰুদ্ধে